হয়, মই বৰ্তমান উপস্থিত আছো দক্ষিণ কামৰূপৰ চমৰীয়া সমষ্টিৰ অন্তৰ্গত ৬ নং কিসমতকাটনি গাঁও পঞ্চায়তৰ ৩ নম্বৰ জাওকাটাদিয়া অঞ্চলত। আৰু এই অঞ্চলসমূহত ব্যাপকভাৱে প্ৰতিবাদী কাৰ্যসূচী পালন কৰিবলগীয়া হৈছে, কিয়নো এই দুখীয়া দুৰ্ভগীয়া লোকসকল আজি মানে অৰুণোদয় আঁচনিৰ পৰা বাতিল হোৱাত তেওঁলোকে মানে প্ৰতিবাদ সাব্যস্ত কৰিছে। মই কিছু লোক আছে, লোকসকলৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। খুৰা, কি কাৰণত এনেকে প্ৰতিবাদ কৰি আছে? আমি প্ৰতিবাদ কৰি আছো এই ৫ নম্বৰ ওয়ার্ড জাওকাটাদিয়ার। তো আমাকে অরুণোদয় হয় না, এই কলিম নাম আর হাকি এরা টেহা চায় ২০০০ করে। তো এরা ২০০০ করে টেহা নিয়েও আমাকে অরুণোদয় হয় না, সব কাগজ ফালাইয়া দিছে, জমা দেয় নাই। তা আমরা গরিব মানুষ, মাটি জমিন নাই, দুঃখিয়া মানুষ, বিকলম্ব মানুষ, খুঁজি মাঙ্গি খাও আমি গাঁৱৰ পৰা, কিন্তু আমার অরুণোদয় নহয়। তো আমার মামা মুখ্যমন্ত্রী, তো মামার ঠান আমার আবেদন হইল এই দালাল জাত করা লাগে, দালাল জাত করা লাগে। আমাকে সমুইরা সমষ্টি জাওকাটাদিয়ার ৫ নম্বর ওয়ার্ড, কিন্তু বিরাট ধান্দা চলছে, টাকা পয়সা লইয়া খায় এই দালালে, কোনো নাম টাম হয় না। আর ঘর গুলাও তার মানে টাকা পয়সা খায়। আজকে দুদিন আমি ১৫,০০০ টাকা দেই, কাল খাই আমার নাম আয়া ভরবো। হয়, এয়া স্থানীয় লোক আছিলে আৰু বহুত কেইটা গুৰুত্বপূৰ্ণ ভূমিকা তেওঁলোকে উল্লেখ কৰিলে যে তেওঁলোকে বহুত দালাল ৰাজ চলি আছে। দালাল সকলে হয়তো যিসকলৰ পৰা পইচা পাতি লৈছে সেইসকলৰ নামহে ইয়াতে আহিছে, বাকী যিসকলে পইচা পাতি দিব পৰা নাই তেওঁলোকৰ নাম সেই অৰুণোদয় লিষ্টত অহা নাই। আৰু লোক আছে, এগৰাকী খুৰী আছে, খুৰীৰ পৰা জানিবলৈ চেষ্টা কৰিম। খুৰী, কি কব? আপোনাৰ নাম অহা নাই? আপনার নাম আহে নাই? দেই নাই, আৰু এগৰাকী খুৰী আছে, খুৰীৰ পৰা মই জানিবলৈ চেষ্টা কৰিম। কি কব খুৰী, আপুনি পোৱা নাই? আপোনাৰ আপোনাৰ পকী ঘৰ আছে? মাটি কেইবিঘা আছে? এগৰাকী উল্লেখ কৰিব লাগিব, এগৰাকী প্ৰকৃততে বিধৱা হিতাধিকাৰী আছিলে। তো ইয়াৰ পৰা যেহেতু পইচা খোজা হৈছিলে, পইচা দিব পৰা নাই, যাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ নামটো কটা গৈছে।